তো হেল্ল' বন্ধুসকল, এতিয়া মই যিহেতু এটা স্কেলপাৰ হয়নে নাই, তো সেই হিচাপত মই পজিশ্যনেল ট্ৰেড বহুত কমকৈ কৰোঁ, মই স্কেলপে কৰোঁ। সৰু সৰু প্ৰফিট ল'ম, কিন্তু ছাষ্টেইন কৰিব লাগে মাৰ্কেটৰ ৰুলে ছাষ্টেইন কৰিব লাগে মাৰ্কেটত, হয়নে নাই। তো আজিৰ মাৰ্কেটটো ৰাতিপুৱাৰ পৰাতো আকৌ ট্ৰেড কৰিবলৈ একো নাই, পূৰা ছাইডৱেজ হৈ আছে, হয়নে নাই, একো মুভমেণ্টে নাই। কল পুট ছাইডত হওক, কল ছাইডত হওক, একো মুভমেণ্ট নাই। যি ছাইডৱেজ হৈ আছে ইয়াৰে পৰা চাওক, গোটেই মাৰ্কেটখন ছাইডৱেজ, হয়নে নাই। এতিয়া আমি ৰখি আছোঁ কি ট্ৰেড পাওঁ কি নাপাওঁ, আৰু এক্সপায়াৰী হ'লে আকৌ এক্সপায়াৰী টাইমত এনেও ট্ৰেড কৰিব নালাগে। মইতো খুব কমেই কৰোঁ এক্সপায়াৰী ট্ৰেড, জিৰ' ট্ৰেড মোক নালাগে, ঠিক আছে, আৰু বহুত কমকৈ কৰোঁ জিৰ' ট্ৰেড, সেইবিলাক আকৌ মোক নালাগে। বেংকত ছাষ্টেইন কৰিব লাগে, মানে আপোনালোকে এটা ৰুল বনাই ল'ব লাগিব। ৰুলটো কি? কম লছ, হয়নে নাই। প্ৰফিট যিমান হয় লাগিব প্ৰফিট, হয়নে নাই। প্ৰফিট গৈ থাকিব, ট্ৰেইলিং এছ এল লগালে, ট্ৰেইলিং এছ এল লগাই কিনে গৈ থাকিলে প্ৰফিট পালে, হয়নে নাই। কিন্তু আপুনি এইটো নকৰিব, লছটো ডাঙৰ নকৰিব, ঠিক আছে। যদি মাৰ্কেটত ছাষ্টেইন কৰিব লাগে তেতিয়াহ'লে লছটো ডাঙৰ নকৰিব, লছটো যিমান পাৰে সৰু কৰিব, তেতিয়াহে আপুনি মাৰ্কেটত ডাঙৰ প্ৰফিট কৰাৰ কাৰণে ইলিজিবল হ'ব, হয়নে নাই। তো এতিয়া মাৰ্কেটখনতো এতিয়া চাই আছোঁ ট্ৰেড কৰিবলৈ, কিন্তু ট্ৰেড কৰিবলৈ একোৱেই নাই, ছাইডৱেজ হৈ আছে মাৰ্কেট, হয়নে নাই। তো এতিয়া চাওঁ আৰু কি হয়। তাৰপিছত আপোনালোকে ট্ৰেড কৰি আছে নে নাই। এতিয়া যোৱাকালিতো নিউজ আহিছিলে ইণ্ডিয়ান বাৰ্গৰ, পাইছেনে নাই। সেইটো আকৌ খাতাৰনাক নিউজ আছিলে, পূৰা একদম চিফক ধুই দিলে। তাৰপিছত আদানী ষ্টকটো গোটেইকেইটা পূৰা একদম 4%, 6%, হয়নে নাই, 3%, গোটেইকেইটা ষ্টক গৈছে। তো যিবিলাকে আদানীৰ ষ্টকৰ শ্বৰ্ট কৰিম বুলি ভাবিছিলে, শ্বৰ্ট কৰিলে সিহঁতেতো প্ৰফিটতে আছে, হয়নে নাই। তো এনেকুৱা নিউজ আহিলে আগতে এক্টিভ থাকিব লাগিব শ্বৰ্ট কৰাৰ কাৰণে, বুজিছে নাই। তো এতিয়া মাৰ্কেটত আমি ছাষ্টেইন কৰিব লাগে। কেনেকৈ ছাষ্টেইন কৰিম, সেইটো ডাঙৰ কথা। কিন্তু মাৰ্কেটত ছাষ্টেইন কৰাটো ইমান ইজি নহয়, কাৰণ যদি 90% ট্ৰেডাৰ্ছ আৰ লছ, হয়নে নাই। 90% ট্ৰেডাৰে বোলে লছ কৰে, তো তাৰে 10%হে প্ৰফিট কৰি আছে। তো 10% কোনখিনি, যিখিনি তাতে ডাঙৰ ডাঙৰ ফাণ্ড আছে, হয়নে নাই। সিহঁতে মাৰ্কেট মেনিপুলেট কৰে, পাম্প এণ্ড ডাম্প কৰে ষ্টকবিলাক, হয়নে নাই। আৰু মেইনলি FIIটো অপশ্যনত এক্টিভ থাকে, DIIটো এক্টিভ নাথাকে অপশ্যনত, নাই। DII অনলি ষ্টকতে থাকে। LICও ক্ৰেছ হৈছে, কাৰণ LICৰ 10% চাগে আছিলে নেকি, 10% আদানীৰ হোল্ডিং আছিলে চাগে, নে কিবা এনেকুৱা আছিলে। তো LICও ক্ৰেছ হৈছে। তো একচুৱেলি আমি ক'ব গ'লে উই ৱান্ট টু বি প্ৰফিটেবল, হয়নে নাই। উই ৱান্ট টু বি ইন 10%, নট ইন 90%। আমি 90% যাব মন নাই, আমাৰ 10%ত যাব মন আছে। তো 10%ত যদি যাব মন আছে, তেতিয়াহ'লে সেই হিচাপত আমাৰ চাইক'লজিটো বিল্ড কৰিব লাগিব, হয়নে নাই। লছ কম, প্ৰফিট বেছি। বহুতে কেনেকুৱা কৰে, প্ৰফিট দেখিলে অলপ অলপ প্ৰফিট দেখি আছে, প্ৰফিট আৰু এনেকুৱা লাগি আছে পূৰা চেল কৰোঁ, প্ৰফিটটো গুচিয়ে যায় নেকি। সেইটো নহয়, প্ৰফিট যেতিয়া আহি থাকিব ন, তেতিয়া আপোনালোকে ট্ৰেইলিং এছ এল লগাওক, ঠিক আছে। ট্ৰেইলিং এছ এল লগাওক। যেতিয়া প্ৰফিট হৈছে কষ্ট এছ এল লগাই দিয়ক, তাৰপিছত আৰু গৈছে, তাৰপিছত কষ্টৰ ওপৰত প্ৰফিটত আপুনি এছ এল লগাই দিয়ক, তাৰপিছত আৰু গৈছে আৰু ওপৰত এছ এল লগাই দিয়ক, গম পাইছে নাই। তো ট্ৰেইলিং এছ এলে বহুত কামত দিয়ে প্ৰফিটেবল ট্ৰেডাৰৰ কাৰণে, গম পাইছে। তো আপোনালোকে সেইটো কৰক। ধন্যবাদ।